হে দোস্ত, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। সো দোস্ত, আজি হৈছে 15 আগষ্ট, অৰ্থাৎ আজি হৈছে স্বাধীনতা দিৱস। আৰু এই স্বাধীনতা দিৱসটো হৈছে 78তম স্বাধীনতা দিৱস। সেইবাবে আজি ৰাতি পাৰ্টি চলিব, গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। সো বন্ধুসকল, আপোনালোকে জানে যে 1947 চনৰ 15 আগষ্ট তাৰিখে আমাৰ ভাৰতবৰ্ষখন স্বাধীনতা লাভ কৰিছিল। আৰু স্বাধীনতাৰ পিছৰ পৰাই প্ৰতি বছৰে স্বাধীনতা দিৱস পালন কৰা হয়। সেইবাবে আমাৰ বিদ্যালয়তো আজি স্বাধীনতা দিৱস। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এটা ইণ্টাৰেষ্টিং কথা হৈ গ'ল, ফাইনেলি মোৰ চেনেলত 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈ গৈছে। তাৰ কাৰণে আপোনালোক সকলোকে বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিছোঁ। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। সো বন্ধুসকল, চাবলৈ পাইছে এই চকটো, এই চকৰ কাষতে দেখা পাইছে নীলা টিনবিলাক দেখা পাইছে। এইখন হৈছে আমাৰ স্কুল হয়, আপোনালোকক বাহিৰৰ পৰা দেখাইছোঁ। গতিকে বলক ভিতৰৰ পৰা আপোনালোকক দেখাই দিওঁ। গতিকে বলক। তো চাবলৈ পাৰিছে আমাৰ স্কুলৰ ভিউখন, আপোনালোকে চাবলৈ পাইছে। জাতীয় পতাকা অলপ সময় পিছতে উত্তোলন কৰা হ'ব। চ' ফাইনেলি জাতীয় পতাকা উত্তোলন কৰা শেষ হৈ গ'ল। এতিয়া সন্ধিয়া আহিলোঁ স্কুলত। অহাৰ পিছত এনেকুৱা পৰিৱেশ আপোনালোকে চাবলৈ পাৰিছে। এয়া স্কুল আছে, ৰুম আছে, আপোনালোকক দেখাই দিছোঁ পিছ কেমেৰাৰে। চ' আপোনালোকে পিছফালে চাবলৈ পাৰিছে কিমান সুন্দৰ এটা ভিউ। চ' আপোনালোকে চাওক এবাৰ। চ' দোস্ত, ইয়াৰ পিছত সন্ধিয়া হ'বলৈ গৈছে আৰু স্কুলত আৰু আজি হ'বলৈ গৈ আছে বম খানা। গতিকে ভিডিঅ'টো জাষ্ট আপোনালোকে চাই থাকক। চাবলৈ পাৰিছে সন্ধিয়া হৈ গৈছে, আপোনালোকে চাবলৈ পাৰিছে। এয়া গাড়ী আছে, আপোনালোকে চাবলৈ পাৰিছে। আজি আমি গৈ আছোঁ বিদ্যালয়ত, গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিম। তো ফাইনেলি আমি স্কুল আহি হেল্ল' দোস্ত, আজি 15 আগষ্টৰ ৰাতি আৰু আজি আমালোকৰ স্কুলত ভোজ খাম বুলি ভাবিছোঁ। আজি ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে, কিয়নো আজি আমি ৰাতি ভোজ খাম, অৰ্থাৎ স্কুলৰ তৰফৰ পৰা এটা পাৰ্টিৰ আয়োজন কৰা হৈছে। চ' আপোনালোকক সকলোবিলাক শ্বেয়াৰ কৰিম আপোনালোকৰ মাজত। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। আৰু যদি আপোনালোকে আমাৰ চেনেলত প্ৰথমবাৰ কাৰণে গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব, কমেণ্ট কৰি জনাব ভিডিঅ'টো চাই কেনেকুৱা পালে। গতিকে বলক আজিৰ ভিডিঅ'টো। চ' দোস্ত, এইখন হৈছে আমাৰ বিদ্যালয়ৰ সন্মুখত থকা চকখন। আৰু ফাইনেলি বজাৰ কৰা শেষ হৈ গ'ল। আৰু আপোনালোকে চাবলৈ পাৰিছে ইফালে পিঁয়াজ আৰু আদা কাটি আছে। আৰু আপোনালোকে যে ইফালে চাবলৈ পাৰিছে মছলা আৰু চাউল আছে। চ' চাই থাকক। আপোনালোকে চাবলৈ পাৰিছে আমি খৰি কঢ়িয়াবলৈ আহিছোঁ। খৰি এটা লৈছোঁ, আপোনালোকে চাওক কিমান ডাঙৰ। আৰু কাশেমে লৈছে, বাঁহ লৈছে, আপোনালোকে চাবলৈ পাৰিছে। মই যে অলপ আগতে ব্লগ বনালোঁ এইটো, এয়া চাবলৈ পাৰিছে বাঁহ লৈছে। ভালকৈ দেখাব পৰা নাই কাৰণ আন্ধাৰ ন, মোবাইল লাইটটো ইমান এটা ক্লিয়াৰ নহয়। চ' চাবলৈ পাৰিছে এয়া আমি এইবিলাক কঢ়িয়াই আছোঁ। বাঁহ কাছোঁ, এইটো লাগিব নেকি? এইটো লাগিব লৈ যাওক। এইবিলাক নালাগে। এইটো লওক, এইফালে এইটো লওক, এইটো হৈ যাব নেকি? হৈ যাব। চ' গাইজ ফাইনেলি আমি বাঁহখিনি ল'লোঁ। এইখিনিতে ৰান্ধা বাঢ় কৰিব লাগিব। চ' গাইজ চাই থাকক। চ' এতিয়া ফাইনেলি জুইখিনি জ্বলাব লাগিব। আৰু ফাইনেলি জুইখিনি জ্বলিল, আপোনালোকে চাবলৈ পাৰিছে। চ' দোস্ত, ফাইনেলি ভাত ৰন্ধা কমপ্লিট হৈ গ'ল। আৰু এতিয়া মাংসখিনি ৰান্ধি আছে। ফাইনেলি মাংসও কমপ্লিট হৈ গ'ল, আপোনালোকে চাবলৈ পাৰিছে। চ' ফাইনেলি চব কমপ্লিট হৈ গ'ল, চব্জি চব কমপ্লিট হৈ গ'ল। আমি এইকেইজনে এই পাৰ্টিটোৰ আয়োজন কৰিছোঁ। আৰু ফাইনেলি বহি পৰিছোঁ খাবলৈ, আপোনালোকে চাবলৈ পাৰিছে। এয়া আমি খাই আছোঁ বৰ্তমান। ফাইনেলি আমি খোৱা লোৱা কৰি আছোঁ। আৰু ফাইনেলি খোৱা লোৱা শেষ হৈ গ'ল। আৰু এতিয়া পানী খাব লাগিব। চ' পানীটো খাই লওঁ। চ' ফাইনেলি শেষ হৈ গ'ল, খোৱা লোৱা চব শেষ। গতিকে এতিয়া আমি ঘৰত যাম। গতিকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। চ' দোস্ত, ফাইনেলি আমাৰ খোৱা লোৱা শেষ হৈ গ'ল। আৰু এতিয়া আমি ঘৰত উভতি গৈ আছোঁ। গতিকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব গাইজ।